প্ৰফুল্ল মহন্ত ধ্বংস হৈছিলে মাইকীৰ কাৰণে আৰু মুখ্যমন্ত্ৰী আমাৰ ধ্বংস হ'ব ৰিণিকী মামীৰ মাটি সম্পত্তিৰ কাৰণে। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু এইজন মুখ্যমন্ত্ৰীয়ে কেইদিনমানৰ আগলৈকে খুব হাঁহিছিল গৌৰৱ গগৈক, আৰু গৌৰৱ গগৈ পত্নীক ব্ৰিটিছ বুলি হহা মুখ্যমন্ত্ৰীৰ পত্নী ইজিপ্তৰ নাগৰিক বোলে, আৰু কিমান দূৰ সত্য অসত্য সেইটো আপোনালোকে জানে। এই কথাটো যদি আজি হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ লগত নহৈ পেলাই গৌৰৱ গগৈ পত্নীৰ নামত সিমানখিনি থাকিলে হয়, তেন্তে হ'লে ইছৰাম অত সময় মানে কোনোবা ক'ৰবাত জেলত থাকিলে হয়। আৰু তেওঁলোকৰ যদি সেইটো মিছাও হ'ল হয়, তেওঁ একদম হোৱাই নোহোৱাই সজাই পৰাই তেওঁ সঁচা বুলি প্ৰমাণ কৰিলে হয়। আৰু এতিয়া তেওঁৰ ক্ষেত্ৰত হ'ল যে এতিয়া সেইবিলাক হেনো তেওঁ মিছা। ঠিকে আছে বাৰু, মিছা মানি লৈছোঁ। এতিয়া তেওঁ কওকচোন বাৰু, তেওঁ যে গৌৰৱ গগৈক সেই পাকিস্তানৰ লিংকৰ লগত যে সেইবিলাক যে তুলনা কৰিছিলে সেইবিলাক মানে সঁচা আছিল। আমি এতিয়া সঁচা বুলি মানিব লাগিব আৰু কংগ্ৰেছ দলক ভোট দিব নালাগিব। কিন্তু এতিয়া মুখ্যমন্ত্ৰীৰ সব ফালে একদম এই বাগানৰ পৰা আদি কৰি সেই সৰু বাচ্চাটোৰ 17টা কোম্পানীৰ মালিক, এইবিলাক তাৰমানে মিছা, তাৰমানে এইবিলাক ভুৱা, আৰু সাংবাদিকবিলাকো মানে এইবিলাক ফকটীয়া, হয় নে নহয়? সেইকাৰণে এতিয়া এই মুখ্যমন্ত্ৰীৰ লগত যিমান কাণ্ড সংঘটিত হৈ আছে এইবিলাক চব মিছা দেই ৰাইজ। আপোনালোকে এনেই মুখ্যমন্ত্ৰীক গালি খপনি পাৰি এইবিলাক নকৰিব, কাৰণ তেওঁ হাতত সকলো একেবাৰে পুলিচৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ মুধা ফটা ব্যক্তিসকল তেওঁ হাততে আছে, আৰু তেওঁ ঠায়ে ঠায়ে সকলোকে বহুৱাই ৰাখিছে, আপোনালোকে গম পাইছে। আৰু এতিয়া বাৰু কেনেকুৱা লাগিছে কওকচোন? তেওঁ আচলতে টিকনি উৰি আছে, আৰু অখিল গগৈ এইটো কৈছে সেই টিকনিকেইডাল বোলে লগোৱা টিকনি। বাৰু নাজানো, কাৰোবাৰ লগোৱা টিকনি হওক কিবা টিকনি হওক নাজানো, কথাৰ মাজতে মই সেইটো আপোনালোকক কৈছোঁ। আৰু আছে, বহুত আছে। এইবাৰ কিন্তু তেওঁ এতিয়া কৈছে যে পুলিচক দিবলৈ যাব বুলি কৈছে, নহয় জানো? কিন্তু পুলিচক দিবলৈ যোৱাৰ আগে আগে কিছুমান এতিয়া ফাদিল হৈছে যে দিল্লীৰ পাছত গুৱাহাটীত মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই গৌৰৱ গগৈ পৱন খেৰাইহে নেকি আকৌ আনিলে আমেৰিকাত মুখ্যমন্ত্ৰীৰ পৰিয়ালে 52,000 কোটি টকা ইনভেষ্ট কৰাৰ কথা, আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ 3টাকৈ পাছপোৰ্ট থকাৰ অভিযোগ। 48 ঘণ্টাই নহয়, এতিয়াই আৰক্ষীক গোচৰ ৰুজু আৰু কোৰ্ট খুলি বিচাৰ অনুষ্ঠিত কৰিবলৈ আহ্বান জনালে সেই কংগ্ৰেছ পাৰ্টীয়ে। এতিয়া কওকচোন, তেওঁলোকে এইটো প্ৰত্যাহ্বান জনাইছে যে কৰক, কিন্তু মুখ্যমন্ত্ৰী এতিয়া সাহস হ'বনে? আৰু তেওঁ এতিয়া খুব চিঞৰিছে। আপোনালোকে গম পায়নে, যেতিয়া মানুহে সঁচাটো কথা কৈ দিয়ে তেতিয়া সেই সঁচা কথাটো নোহোৱা কৰিবৰ কাৰণে হাই হুলস্থুল লগায়, আৰু ঠিক তেনেকৈয়ে হৈছে মুখ্যমন্ত্ৰীৰ। আৰু তেওঁ এতিয়া ক'ব নোৱাৰা হৈছে যে কি হ'ব এতিয়া, আৰু সেইকাৰণে তেওঁ এইকেইদিন দেখিছে আপুনিহে কৈছে দেই, সেই কুংকি চৌধুৰীৰ কথা কিবা কথা ঢেৰ এইবিলাক উলিয়াইছে, আৰু কৈছে যে তেওঁ কোৱা মতে তেওঁ যেতিয়া এইখিনি কথা ওলাইছে নিউজত, যেতিয়া ওলাইছে, এটা নিউজতে কিন্তু ওলোৱা নাই দেই, সকলো নিউজতে ওলাইছে, তেতিয়া কৈছে যে এইবিলাক ফাল্টু কথা, কিমান আৰু ফটোশ্বুট কৰিব, কেছ দিম, অসম পুলিচক ৰিকুৱেষ্ট কৰিম, যদি মিছা হয় পৱন খেৰাক জেল দিয়ক, আৰু যদি সঁচা হয় ৰিণিকী ভূঞাক ডেছ দিয়ক। আপোনালোকক মই সেইটো বাৰু লগাই দিম, মই সেইখিনি মুখেৰে ক'ব নোৱাৰোঁ, কিছুমান হেৰি আছে, ৰুল আছে। গতিকে আপোনালোকে কওকচোন এতিয়া, কাক বিশ্বাস কৰিব কাক অবিশ্বাস কৰিব? আৰু আমাৰ কিছুমানে কি কৰে, 1250 টকা পোৱাৰ কাৰণে মুখ্যমন্ত্ৰীক সাৱটি ধৰি ধৰি চুমা খাবলৈ যায়, আৰু তেওঁলোকে জানেনে কোটি কোটি টকা যে ধাৰ লৈ পেলাই এইবিলাক কৰি আছে, বা তেওঁলোকে আচলতে কোটি কোটি টকা ধাৰ লৈ পেলাই কি কৰিছে, আমাৰ দেশৰ উন্নতি কৰিছোঁ বুলি কৈ দলং কিখন বনাই দেখাইছে, কিন্তু তেওঁলোকে কি কৰিছে, বাহিৰত গৈ পেলাই সেইবিলাক কৰিছে, আৰু যদি ইয়াত কিবা এটা হৈ যায় লগে লগে তেওঁ পলায়ন কৰিব। সেইবিলাক আপোনালোকে জানে। এতিয়া গোটেই অসমখনে কাৰণ মানে মুখ্যমন্ত্ৰীৰ হাতত মানে কিনি লৈছে বুলি ক'ব পাৰি। আপোনালোকে চাগে এটা ইণ্টাৰভিউ চাইছে সেই ৰিণিকী ভূঞা শৰ্মাৰ,
তেওঁ নিজে কৈছিলে এসময়ত মানে ভাড়া ঘৰত আছিলে বিস্কুট বা চকলেট এটা খাবলৈও বোলে ল'ৰা ছোৱালীৰ পইচা নাই এতিয়া তেওঁ নিজে কৈছে মই দেখোন যেনিয়ে যাওঁ তেনিয়ে মোৰ যেনিয়ে যাওঁ তেনিয়ে মোৰ কাৰণ অসমখনে বোলে এতিয়া ৰিণিকী মামী হৈ পৰিছে তেওঁ সেই ইণ্টাৰভিউটোত নিজে কৈছে আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে কওকচোন নহয় বুলি আৰু যি নেকি মনোনয়ন পত্ৰ দাখিল কৰিলে যিবিলাক তথ্য দিব লাগে তাত কিন্তু সেই বাগানবিলাকৰ নাম দিবলৈ তেওঁ সক্ষম নহ'লে ইয়াৰ কাৰণ কি বাৰু যদি তেওঁ সৎ পথেৰে তেওঁ নিজৰ ইনকামেৰে বাগানকিখন লৈছে তেন্তে হলে তাত লুকুৱাৰ কাৰণটো কি সেই তথ্য লুকুৱাৰ কাৰণটো কি ইয়াততো এটা আছে ডাঙৰ ফেক্ট নহয় জানো গতিকে মই কওঁ শুনক এই ধেমা ধৰা কিছুমানক কৈছো আপোনালোকে গম পালে নহয় কোটি কোটি টকাৰ মালিক হ'ল তেওঁলোক আৰু কি কৰিছে এই জাক লালু পাঞ্জু জাকৰ কান্ধত বন্দুক থৈ পেলাই কি কৰিছে তেওঁ গুলি ফুটাই আছে আৰু আমাৰ এছামে 1250 টকাৰ কাৰণে মামাৰ পিছে পিছে দৌৰি 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 একদম চুমা খোৱা কিবা খোৱা কিমান কি দেখিব মানে কি কম আৰু বাকিখিনি মই আপোনালোকক নকমেই গতিকে বন্ধু বান্ধৱীসকল এইবিলাকে হৈছে মানে কি বুলি কয় দেশৰ স্বাৰ্থ তোলাই বোলে মুখ্যমন্ত্ৰী আচলতে ইয়াৰ মেইন গুৰি একদম অঘাইতং মানুহটো হ'ল এই সত্তাধিকাৰ এই সত্তাধিকাৰে গোটেইখন খেলি মেলি লগাই দিলে আৰু সত্তাধিকাৰে মুখ্যমন্ত্ৰীৰে মানুহৰ আগত দেখাই পেলাই কিবা অমিল দেখাব পাৰে কিন্তু দুইজনৰে কমিশনৰ অংক আপোনালোকক মই কৈ দিলো এইবিলাক ফালতু কথা হয় তাত লেংগুৱেজ ভুল বানান ভুল কিমান আৰু ফটোশ্বপ কৰিব কংগ্ৰেছে গম পালে যে ইয়াক আৰু বলে নোৱাৰি এতিয়া ডুপ্লিকেট কাগজ বনোৱা আৰম্ভ কৰিছে আজি ৰাতি থানাত আমি কেছ দিম অসম পুলিচক মই ৰিকুৱেষ্ট পঠাম যে টিম যাওক পাছপোৰ্ট কেইখন লৈ আহক ডুপ্লিকেট যদি পৱন খেৰাক জেল দিয়ক আৰু সঁচা যদি ৰিণিকী ভূঞা মাৰি আজি ৰাতি মোৰ কোনো দেৰি নাই কাৰণ এইবিলাক টাইটেলটো এটাত লিখিছে H8 এটাত লিখিছে SS এটাত লিখিছে ইজিপ্টিয়ান 1N এটাত লিখিছে ইজিপ্টিয়ান 2N সিহঁতৰ মাথাও নাইতো কংগ্ৰেছ বিলাক বুৰ্বক পাৰ্টি নহয় চুৰু কৰিব ভালকৈ নাজানে চুৰ কৰিবতো এটলিষ্ট মানুহে ট্ৰেইনিং ল'ব লাগে সিহঁতে চুৰিও কৰিব নাজানে